নমস্কাৰ বন্ধুসকল, আজি আমি ডিছকাছ কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত স্থান পোৱা মন্ত্ৰীসকলৰ নাম আৰু তেওঁলোকৰ দায়িত্ববিলাকৰ বিষয়ে ডিছকাছ কৰিম। আৰু এইটো ইনফৰমেশ্যন আগন্তুক এক্সামৰ কাৰণে ADRE এক্সাম হওক, যে পুলিচৰ এক্সাম হওক, বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা কুৱেশ্যন হ'লেও আপোনাৰ এক্সামত দেখিবলৈ পাব। চ' আমি ডিছকাছ কৰিম। প্ৰথম আমি ডিছকাছ কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কি দায়িত্বত আছে। তেওঁ অলৰেডি আমি গম পাওঁ তেওঁ চিফ মিনিষ্টাৰ হয়। চিফ মিনিষ্টাৰ, হোম এণ্ড পলিটিকেল, PWD তেওঁৰ ডিপাৰ্টমেণ্টত আছে। পাৱাৰ, ইনফৰমেশ্যন, পাব্লিক ৰিলেশ্যন, প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী। এই দায়িত্ববিলাক আপোনালোকে লিখি মুখস্থ কৰিব, কাৰণ এক্সামত 1 নম্বৰ মাৰ্কো বহুত ইম্পৰ্টেণ্ট। অজন্তা নেওগ অলৰেডি আমি গম পাওঁ যোৱা বছৰ তেওঁ ফাইনেন্স মিনিষ্টাৰ আছিলে। এইবাৰ তেওঁক ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এণ্ড টুৰিজিমৰ দায়িত্ব তেওঁক দিয়া হৈছে। শ্ৰী অশোক সিংহাল তেওঁক দিয়া হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চৰ দায়িত্ব দিয়া হৈছে। আৰু শ্ৰী অশ্বিনী ৰে চৰকাৰ তেওঁক দিয়া হৈছে ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, ছইল কনজাৰ্ভেশ্যন। এইটো আপোনালোকে অসমীয়াটো লিখা আছে, আপোনালোকে যোন আছামিজ মিডিয়াম হয় তেওঁলোকে ইয়াত অসমীয়াত ৰিফ্লেক্ট হোৱা দেখি পাব। চ' আপোনালোকে লিখি মুখস্থ কৰিব, ঠিক আছে। নেক্সট আছে শ্ৰী অতুল বৰা, তেওঁ পাইছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, মানে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন। তাৰপিছত পাইছে ইমপ্লিমেণ্ট অফ আছাম একৰ্ড, বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট এণ্ড এক্সাৰচাইজ। আবকাৰী যোনটো দায়িত্ব, সেইটো আবকাৰী বিভাগৰ দায়িত্ব শ্ৰী অতুল বৰা ছাৰক তেওঁ পাইছে। বিমল বৰা, তেওঁ যোৱা বছৰো কালচাৰেল ডিপাৰ্টমেণ্টৰ মানে কালচাৰেল ডিপাৰ্টমেণ্ট তেওঁৰ আণ্ডাৰত আছিলে, এইবাৰো পাইছে। কালচাৰেল এফেয়াৰ, ইণ্ডাষ্ট্ৰিয়েল, কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ, ইষ্ট পলিচি এফেয়াৰ, এইটো দায়িত্ব তেওঁ পাইছে। নেক্সট হৈছে শ্ৰী বিশ্বজিৎ দৈমাৰী, তেওঁ পাইছে হেণ্ডলুম, ঠিক আছে, হস্ততাঁত, মানে বস্ত্ৰশিল্প আৰু মানে তোমাৰ চেৰিকালচাৰ বিভাগ পাইছে, ঠিক আছে। এইবিলাক আপোনালোকে ইয়াত দেখি পাইছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰক, লিখি ল'লে বেছি ভাল হয়, কাৰণ লিখি ল'লে কি হয় বস্তুটো মনত থাকে মানে। শ্ৰী চৰণ বড়ো তেওঁ দায়িত্ব পাইছে ৱেলফেয়াৰ অফ বড়োলেণ্ড এণ্ড ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, তেওঁৰ আণ্ডাৰত আছে। জয়ন্ত মল্ল বৰুৱা, তেওঁ ফাইনেন্স ডিপাৰ্টমেণ্টটো এইবাৰ পাইছে। যোৱা বছৰ ফাইনেন্সত অজন্তা নেওগ আছিলে, এতিয়া এই বছৰ পাইছে জয়ন্ত মল্ল বৰুৱা, তেওঁ পাইছে ফাইনেন্স আৰু এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট পাইছে। মাইন্স এণ্ড মিনাৰেল, এই দুটাও পাইছে, ঠিক আছে। শ্ৰী কৌশিক ৰায়, তেওঁ পাইছে ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, কনজিউমাৰ এফেয়াৰ, হাউজিং এণ্ড আৰ্বান এফেয়াৰ কৰ্পৰেশ্যন, এইবিলাক পাইছে। শ্ৰী কেশৱ মহন্ত, তেওঁ পাইছে ৰেভিনিউ এণ্ড ৰেজিষ্টাৰ মেনেজমেণ্ট, ছায়েন্স টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, এইটো দায়িত্ব তেওঁ পাইছে। কৃষ্ণানন্দ পল, তেওঁ পাইছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, হিল এৰিয়া, বৰাক ভেলী ডেভেলপমেণ্ট, ঠিক আছে। তাৰপিছত পাইছে নীলিমা দেৱী, তেওঁ পাইছে এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেনেৰী ফিচাৰী, ঠিক আছে। পীযুষ হাজৰিকা, অলৰেডি আমি জানো তেওঁ এগ্ৰিকালচাৰ, ইৰিগেশ্যন, কৃষি, জলসিঞ্চন, বাকী পাৰ্লিয়ামেণ্টাৰী এফেয়াৰৰ দায়িত্ব তেওঁ পাইছে। ৰমেশ্বৰ তেলী, তেওঁ কি পাইছে, তেওঁ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ দায়িত্ব পাইছে, আৰু চাহ জনজাতি আৰু আদিবাসী কল্যাণৰ দায়িত্বটো পাইছে। লেবাৰ ৱেলফেয়াৰ এণ্ড টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰৰ দায়িত্বটো পাইছে। ডক্টৰ আৰ্লি পেগু, তেওঁ পাইছে স্কুল এডুকেশ্যন পাইছে, মানে বিদ্যালয়, উচ্চ শিক্ষা, হায়াৰ এডুকেশ্যন, ট্ৰাইবেল এফেয়াৰ, ইনফৰমেশ্যন এণ্ড টেকন'লজিৰ দায়িত্ব পাইছে। সুশান্ত বৰুৱা, তেওঁ নিউলি এইবাৰ এপইণ্ট কৰিছে, এইবাৰ কেবিনেটত তেওঁ নতুন হয়, আৰু তেওঁ পাইছে ৱাটাৰ ৰিচোৰ্চ এণ্ড জুডিচিয়েল, জলসম্পদ আৰু ন্যায়িক। তো এইকেইটা আপোনালোকক মই কেবিনেট মিনিষ্টাৰবিলাকৰ নাম কৰিলোঁ, আৰু এইবিলাক আগন্তুক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আপোনালোকে এবাৰ লিখি কিনে মুখস্থ কৰক, ঠিক আছে। কিবা যদি ডাউট থাকে আপোনালোকে কমেণ্ট দি জনাব, ঠিক আছে।